আজি স্কুলত সময়খিনি বৰ এটা ভাল নগ'ল। সঁচা কথাটো ক'বলৈ গ'লে সৰুৰ পৰা ইমানখিনি ডাঙৰ হ'লোঁ, যিমানখিনি মানুহৰ লগত এংগেজ হৈছোঁ বা কামৰ লগত এংগেজ হৈছোঁ, এয়া হয়তো মোৰ ঘৰৰ মানুহেই হওক বা বাহিৰৰ মানুহেই হওক, এয়া হয়তো মোৰ ছিনিয়ৰ্ছ, জুনিয়ৰ্ছ বা কালিগ হ'ব পাৰে। এনেকুৱা পৰিৱেশ মই কেতিয়াও ক্ৰিয়েট কৰা নাই য'ত মোক কোনোবাই আহি পেলাই ডিছৰেচপেক্ট কৰিব আৰু বেয়াকৈ ক'ব। মই এনেকুৱা এটা এনভাইৰনমেণ্টত ডাঙৰ হৈছোঁ য'ত না গালি গালাজ আছে না কিবা আছে। এনেই সৰু সুৰাকৈ কাজিয়া মেলাটোতো সেইটো চবৰ ফেমিলিতে থাকে, সেইটো হৈছে বা ছিবলিংছৰ লগত হয়, সেইটো হৈছে। আৰু মই চব মানুহক একেই চকুৰে চাওঁ। এয়া হয়তো কাৰোবাৰ ঘৰত কাম কৰা মানুহ হ'ব পাৰে বা বেলেগ ডাঙৰ পষ্টত থকা, আৰু সেইধৰণে ময়ো ঘূৰাই পাইছোঁ। আৰু মনটো বেছি বেয়া লাগি থকাৰ কাৰণে মই অকল নিজে গাটো ধুলোঁ, বাকী কাপোৰখিনি মই ৰ'দতে মেলি থলোঁ। আনকালে মই কাপোৰ কানি চব ধুই পেলাওঁ একেদিনতে, আৰু ইয়াতে চিম্পলকৈ মই বইল কৰি পেলাই খানা খালোঁ। আৰু অভাৰথিংক কৰোঁতে চাওকচোন দেৰি গ'ল।